ভাপত দিয়া পিঠা, কিছুমানে তুৰতুৰি পিঠা বুলি কয়, কিছুমানে ভাপত দিয়া, কিছুমানে উহা পিঠা। এয়া আৰু আমি চহৰত থাকিয়ে এনেকুৱা পিঠা, গাঁৱলীয়া পিঠা আমি উপভোগ কৰিব পাৰোঁ। মই এখন উহা কেৰাহী দি দিলোঁ। এতিয়া মই এইখিনি চাউলৰ গুড়ি, এইখিনি 2 কাপ হ'ব। মই 2 কাপ জোখেৰে মই পানী দিলোঁ। কাপ এতিয়া মই ইয়াতে অলপ নিমখ দিলোঁ। পানীখিনি ভালকৈ উতল আহিব লাগিব। পানীখিনি ঢাকন নিদিয়া? নিদিওঁ, দিব পাৰি, কিন্তু মানে মই নিদিওঁ। কেলৈ নিদিয়া? চাব পাৰোঁ যে উতল আহিছে নে, ঢাকন দিলে আৰু উতল আহিলে গমো নাপাওঁ। ঠিকেই। পানীখিনি উতল আহোঁ হৈছে। এতিয়া মই এই চাউলখিনি 2 কাপ 1 ৰাতি তিয়াই থৈ দিছিলোঁ। তাৰপাছত মিক্সিত গুড়ি কৰি পেলাই ফ্ৰিজত থৈ দিছিলোঁ। এইখিনি চাউলৰ গুড়ি মই এতিয়া ইয়াতে দি দিম। ভালকৈ লৰাই থাকিব লাগিব, নহ'লে মুখা বান্ধিব। চামুচৰখিনি বান্ধিলেই মই গুচাই দিম। আচ্ছা, স্পুন লাগিব সৰু? হ'ব, দিব পাৰোঁ। তাতেই সামৰিব লাগিব। এতিয়া মই এইটো ঢাকন দি থৈ দিম ঠাণ্ডা হ'বলৈ। এইখিনি এতিয়া মই আজৰি কৰি চৰিয়া এটাত ল'লোঁ। লৈ পেলাই ভালকৈ সানি দিলোঁ। অলপ শুকান গুড়ি লৈ শুকান চাউলৰ গুড়ি মতে সানি দিলোঁ। এতিয়া মই এনেকৈ এইবিলাক লাড়ু বনাই ল'লোঁ। এনেকৈ ধুনীয়া সমান জোখৰ লাড়ু বনাই ল'লোঁ। তাৰপাছত তাৰে এটা লাড়ু মই এনেকৈ ল'লোঁ। লৈ পেলাই এনেকৈ চাইডেদি এনেকৈ পঠালি এনেকৈ বহলাই দিলোঁ। বহলাই দি পেলাই মই কেঁচা নাৰিকল ৰুকি ভাজি চেনি দি সোৱাদ অনুসাৰে চেনি দি পেলাই ভাজি থৈ দিছিলোঁ। তাৰে মই পুৰ অলপমান ভৰাই দিলোঁ ইয়াতে। দি পেলাই এনেকৈ ধুনীয়াকৈ দি পেলাই এনেকৈ মিলাই দিলোঁ। ধুনীয়াকৈ চেপত দি দিব। আকৌ এনেকৈ মই গোটেইকেইটা এনেকৈ বনাই ল'লোঁ। তেল নোহোৱাকৈ বনোৱা এটা পিঠা। এতিয়া এইবিলাক মই এটা এটাকৈ ধুনীয়াকৈ ষ্টিমত পাতি দিলোঁ। তাৰপিছত এখন ঢাকন দি দিলোঁ। এইখিনি মই বেলেগকৈ থৈ দিছোঁ। এইখিনি মই তিল গুড়ি দি কৰিম। একেই প্ৰণালী, খালি তিল অলপ ভাজি ল'ম আৰু গুড় তাতে দি তিল গুড়ৰ পুৰ দিম। এইটো নাৰিকল দিলোঁ, এইখিনি তিল গুড় দিম। এতিয়া মোৰ পূৰা হৈ গৈছে, সিজি গৈছে তাৰমানে। এতিয়া মই লাহে লাহেকৈ সাৱধানে এটা এটা কৰি ল'লোঁ। মোৰ এটা পাত হৈ গ'ল। নেক্সট এতিয়া এইকেইটা দি দিছোঁ।
এয়া মোৰ হৈ গ'ল ভাপত দিয়া পিঠা, কিছুমানে তুলতুলি পিঠা বুলি কয়।